সকলোকে নমস্কাৰ 2025-26 বৰ্ষৰ বিদ্যালয় পৰিচালনা সমিতিৰ যি প্ৰশিক্ষণৰ হাতপুথি অৰ্থাৎ ট্ৰেইনিং মডিউল সেই মডিউলখনৰ ওপৰত নিৰ্ভৰ কৰি এই ভিডিঅ'টো বনোৱা হৈছে আসলতে ভিডিঅ' মানে এটো পাৱাৰ পইণ্ট প্ৰেজেন্টেচন হয় মডিউলখনৰ যিখিনি বিষয়বস্তু আছে সেই বিষয়বস্তুখিনি ইয়াত পাৱাৰ পইণ্টত দেখুওৱা হৈছে আৰু অলপ হাইলাইট কৰি দেখুওৱা হৈছে যাতে আপোনাৰ চাবলৈ বুজিবলৈ সুবিধা হয় বা আপুনি প্ৰশিক্ষণ এটা দিবলৈ আপোনাৰ সুবিধা হ'ব সো তেনে ধৰণে বনোৱা আছে গতিকে মই মডিউলখন গোটেইখন ডিসকাস নকৰো আৰু সম্ভৱ নহয় ডিসকাস কৰাটো ইয়াৰ পইণ্টছখিনি মাত্ৰ মই অলপ দেখাই দিম হাইলাইটিং যিখিনি পইণ্টছ আছে সেইখিনি অকমান দেখুৱাই দিম আপোনালোকে এই কথাখিনি মডিউলখন পঢ়ি জানিবলৈ বা ইয়াত পাৱাৰ পইণ্টৰ যোগেদি কথাখিনি জানিবলৈ সুবিধা হ'ব ভিডিঅ'ৰ যোগেদিও বা আপুনি ইয়াৰ যিখিনি হাইলাইটিং পইণ্টছ আছে সেইখিনি লৈ আপুনি হয়তো প্ৰশিক্ষণ দিবলৈ আপোনাৰ সুবিধা হ'ব গতিকে আপুনি হয়তো যদি প্ৰয়োজন বোধ কৰিছে এই বস্তুখিনি প্ৰশিক্ষণৰ কাৰণে বা আপোনাৰ বিদ্যালয়খনৰ কাৰণে তেনেহলে আপুনি ভিডিঅ'টো চাব পাৰে ইয়াৰ মূল কথাখিনি আমি থুলমূলকৈ মই দেখুৱামহে মাত্ৰ বেছি ডিসকাস নকৰো ঠিক আছে আমি প্ৰথমে চাওঁ তোমাৰ প্ৰশিক্ষণৰ উদ্দেশ্য সো প্ৰশিক্ষণৰ উদ্দেশ্যটো আপোনালোকে থ্ৰুআউট জানে বিদ্যালয় পৰিচালনা সমিতি কিয় প্ৰশিক্ষণ দিয়া হয় বা কি কাৰণে মানুহখিনিক সজাগ কৰোৱা হয় প্ৰতি বছৰে আমাৰ যদিও দিয়া হয় অকমান আমাৰ বিষয়বস্তুখিনি বৰ লাগিব পাৰে কাৰণ প্ৰতি বছৰতে এখিনি কথাই হয়তো আলোচনা কৰা হৈ আছে কিন্তু তাতো আমাৰ কিছুমান নতুনত্ব থাকে বা তাতো কিছুমান সৰু সৰু বিষয়বস্তু আছে যিখিনি হয়তো আমি ছাত্ৰ ছাত্ৰী অভিভাৱকক বা ৰাইজক বা আমি শিক্ষকসকলেও জনাৰ খুবেই প্ৰয়োজন সো তেনেকুৱা কিছুমান বস্তু আমি ফাইণ্ড আউট কৰি ল'ব পাৰোঁ ইয়াৰ পৰা সেইকাৰণে ইয়াত তেনেধৰণৰ বস্তুখিনি বনোৱা হৈছে সো প্ৰথমে আমাৰ প্ৰশিক্ষণৰ উদ্দেশ্য আছে গতিকে উদ্দেশ্যখিনি আপোনালোকে পঢ়ি চাব গম পাব তাৰপিছত আপোনাৰ বিদ্যালয় পৰিচালনা সমিতিৰ গাঁথনি আছে সো গাঁথনিটো আমি সকলোৱে জানো কেনেকৈ আছে গতিকে তাত লিখা আছে কথাখিনি সেইখিনি আপোনালোকে চাই ল'ব ইয়াৰ পিছত আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ ক্ষেত্ৰত এটা কথা লিখা আছে যে শিক্ষাৰ অধিকাৰ আইন 2009 অনুসৰি বিদ্যালয় পৰিচালনা সমিতিয়ে তলত উল্লেখিত দিশত গুৰুত্ব আৰোপ কৰি অভিভাৱক তথা স্থানীয় ৰাইজক অৱগত কৰিব সো এইখিনি পঢ়ি চাব ইয়াত ডিসকাস কৰিবলৈ কোনো কথা নাই কিন্তু এটা পইণ্ট হাইলাইট কৰা আছে যে যদি কোনো বিদ্যালয়ে মাসুল লয় তেন্তে সেই মাসুলৰ 10 গুণ পৰ্যন্ত জৰিমনা বিহা হ'ব গুৰুত্বপূৰ্ণ কথা গতিকে সেই দিশখিনি অকমান গুৰুত্ব দিব বা চাব প্ৰথম পইণ্ট যেটো আছে আমাৰ বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয় উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰাৰ কথা সেই কথাখিনি গুৰুত্ব দিব তো ইয়াৰ পিছত লিখা আছে আমাৰ নামভৰ্তি কৰাৰ ক্ষেত্ৰত যদি কোনো বিদ্যালয়ে বাছনি পৰীক্ষা পাতে তেনেহলে 25000 টকা পৰ্যন্ত জৰিমনা গতিকে এনেকৈ পইণ্টছখিনি আছে সেইখিনি আপোনালোকে ভালদৰে চাব তাৰপিছত আপোনাৰ বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যাৱলী আৰু ক্ষমতাৰ ওপৰত লিখা আছে আমি বিষয়বস্তুখিনি জানো কিন্তু কোনো বিদ্যালয়ে এই কামবিলাক খুব সুন্দৰকৈ কৰে যেটো আমাৰ বিদ্যালয়ৰ অনুপৰিকল্পনা প্ৰস্তুত বিদ্যালয়ৰ মানচিত্ৰকৰণ এই কথাখিনি আসলে কৰিব লাগে আমাৰ অফিচিয়েল নিৰ্দেশনা হিচাপে আমি স্পষ্টকৈ পালেহে কিছুমান কাম কৰোঁ আসলে তেনেকুৱা হ'ব নালাগে সুবিধা হ'লে আমি এখিনি কৰি ৰাখিব লাগে বিদ্যালয়খনৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে অঞ্চলটোৰ কাৰণে খুব ভাল হয় বা এখিনি আমাৰ কামত আহে তাৰপিছত আপোনাৰ ইয়াতে শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিও নিৰীক্ষণ কৰিব পাৰে এইখিনি লিখা আছে আমাৰ মডিউলত আছে কথাখিনি সন্নিবিষ্ট কৰা হৈছে তাৰপিছত আপোনাৰ ছাত্ৰ ছাত্ৰী অগ্ৰগতি খতিয়ান পত্ৰ সেইটো আমাৰ খুব গুৰুত্বপূৰ্ণ যে তাৰ আমাৰ ছাত্ৰ ছাত্ৰী অগ্ৰগতি যিখন খতিয়ান পত্ৰ এখন আমাৰ হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড আজিকালি বিদ্যালয়সমূহ যোগান ধৰা হয় সো সেইখন ভালদৰে আমি তাৰ যেটো এক্টিভলি এখন আমি ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত কিছুমান কথা লিখা আছে এই ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিয়ে কি কৰিবলগীয়া সেই কথাখিনিও ইয়াত উল্লেখ কৰা আছে তাৰপিছত আছে আপোনাৰ বিদ্যালয় উন্নয়ন পৰিকল্পনাই কোনখিনি দিশ সামৰি ল'ব সো এইখিনি চাব এইখিনি পইণ্ট দিয়া আছে তাৰপিছতে অভিভাৱক শিক্ষক সভাত কৰিবলগীয়া কামৰ তালিকা যদিও নিৰ্দিষ্ট কৰা আছে আমাৰ ইয়াৰ পৰা হয়তো ইয়াতকৈ বাহিৰতো আমাৰ বহুতখিনি কাম থাকে সেইখিনি কথা আমি নিশ্চয় ডিসকাস কৰোঁ তাৰপিছতে আপোনাৰ সেইখিনি পিছত আমাৰ শিক্ষা হেতুৰ বিষয়ে কিছু কথা আছে সেইটো ডিসকাস নকৰোঁ মই কাৰণ শিক্ষা হেতু কি কিয় গুৰুত্বপূৰ্ণ সেইখিনি কথা আপোনালোকে জানে বা শিক্ষা হেতু আমাক কি দিছে কি নাই দিয়া কি সুবিধা হৈছে গতিকে সেইমতে আমাৰ বিষয়বস্তুখিনি আপোনালোকে ডিসকাস কৰিব তাৰপিছতে আপোনাৰ শিক্ষা হেতুৰ আমাৰ একচুয়ালি শিক্ষা হেতু থকাৰ ফলত আমাৰ কি বস্তু সুবিধা আছে এই আপোনাৰ যেটো কথা লিখা আছে ইয়াতে শিক্ষা হেতু কিয় গুৰুত্বপূৰ্ণ তাত আমাৰ যেটো শিক্ষা হেতুৰ আমাৰ কোন টিচাৰ কেতিয়া ৰিটায়াৰ হ'ব ক'ত আপোনাৰ শিক্ষকৰ সংখ্যা কম আছে বা ছাত্ৰ শিক্ষকৰ অনুপাত এই বস্তুখিনি খুব ধুনীয়াকৈ তাত ওলাই থাকে সেইটো কাৰণে গুৰুত্বপূৰ্ণ সেই কথাটো হয়তো আমাৰ পৰিচালনা সমিতিৰ ব্যক্তিসকলেও জনাটো প্ৰয়োজন তাৰপিছত শিক্ষা হেতুৰ ক্ষেত্ৰত কেনেধৰণে সহায় কৰিব এইখিনি লিখা আছে তাৰপিছত আপোনাৰ শিক্ষা হেতু এপৰ বিদ্যালয় পৰিচালনা সমিতিৰ ভূমিকা ঠিক আছে এইখিনি চালে গম পাব ইয়াৰ পিছতে আহিলে আমাৰ পিতৃ মাতৃ তথা অভিভাৱকৰ সৈতে শিক্ষকৰ নিয়মীয়া সভা পেৰেণ্ট টিচাৰ মিট যিখন আমাৰ প্ৰতি মাহৰ 28 তাৰিখে পাতিবলৈ বুলি আমাক দিয়া আছে সো আমি 28 তাৰিখে নহ'লেও হয়তো এদিন আগত বা দুদিন পিছত আমি এনেধৰণে অৰ্থাৎ মাহৰ শেষৰ ফালে আমি পাতিবলগীয়া সো এখন গুৰুত্বপূৰ্ণ বিষয় কাৰণ আমাৰ আমি শিক্ষক ছাত্ৰ ছাত্ৰী যেতিয়া আমি পঢ়াওঁ তেতিয়া আমাৰ মনত এটা কিছুমান কথা থাকে আমাৰ যেন ছাত্ৰজনৰ বিষয়ে আমি মাক দেউতাকক কম বা এইখিনি কথা আমি অভিভাৱকক জনাবলগীয়া সেই বিষয়বস্তুখিনি আমি তাত আলোচনা কৰিব পাৰোঁ এইখিনি চাই ল'ব তাৰপিছত আহিলে আমাৰ স্বচ্ছ বিদ্যালয়ে
যিটো বিষয়বস্তু স্বচ্ছ ভাৰত স্বচ্ছ বিদ্যালয়ৰ ৰাইজৰ অংশগ্ৰহণ স্বচ্ছতাটো অৰ্থাৎ আমাৰ যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা বা স্বচ্ছতা সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় কাৰণ আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো কোনো আমাৰ চৰকাৰী নিৰ্দেশনা নহয় এইটো আমাৰ সকলোকে প্ৰয়োজন আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়টো গতিকে ছাত্ৰ অৱস্থাৰ পৰাই তেওঁলোকক কেনেধৰণে আমি স্বচ্ছতাৰ বিষয়ে আগবঢ়াই নিম বা স্বচ্ছতাৰ জ্ঞান দিম সেইখিনি বস্তু আমি ইয়াৰ পৰাই দেখুৱাব পাৰোঁ আৰু স্বচ্ছতা একশ্যন প্লেনটো এটা বিশেষ ইনিচিয়েটিভ হয় গতিকে এইখিনি ইয়াত কিছু কথা লিখা আছে বাকী আপোনালোকে বিষয়বস্তুখিনি চাব পৰীক্ষণ দিবৰ কাৰণে যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব ইয়াৰ পৰা আপোনালোকে এইখিনি চাই লৈ বা দেখুৱাই লৈ ডিছকাছ কৰিবলৈ নিশ্চয় সুবিধা হ'ব স্বচ্ছতা এটা কথা ইয়াত গুৰুত্বপূৰ্ণ কথা আছে স্বচ্ছতা একশ্যন প্লেনৰ ক্ষেত্ৰত এই যিটো ইয়াত হাইলাইট কৰি লিখা আছে যে 1/3 ডায়েৰিয়া নিৰ্মূল কৰিব পাৰি কি চাবোনেৰে সঠিকভাৱে হাত ধুলে 1/3 ডায়েৰিয়া নিৰ্মূল কৰিব পাৰি চ' এনেকুৱা এটা ফিগাৰত যেতিয়া আমাৰ কৰা হয় সেই কথাখিনি আমাৰ ডিছকাছ কৰিবলৈ সুবিধা হয় পৰীক্ষণত গতিকে এই ধৰণৰ পইণ্টছখিনি আপোনালোকে গুৰুত্ব দিব বিষয়বস্তুখিনি তেতিয়া আমাৰ মনোগ্ৰাহী হয় আৰু ইয়াতে হাত ধোৱাৰ প্ৰণালীটো দিয়া আছে কেনেধৰণে হাত ধুব লাগে ইয়াতে আমাৰ হাত ধোৱাৰ ক্ষেত্ৰত বা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত কিখিনি বিষয় গুৰুত্বপূৰ্ণ সেইখিনি লিখা আছে এইখিনি ডিছকাছ কৰিবলৈ সুবিধা হয় বাকী আপোনাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত কিছু কথা আছে এইখিনি আমাৰ ইতিমধ্যে আজি 2020-21 চনমানৰ পৰা ডিছকাশ্যন হৈ আছে গতিকে ইয়াত বৰ বিশেষ আলোচনা কৰিবলৈ নাই হ'লেও থুলমূল আপোনালোকৰ কথাখিনি ইয়াৰ পৰা দেখুৱাই জনাব পাৰিব নিপুণ অসম ইতিমধ্যে আমাৰ FLN চলি আছে আজি কেইবছৰমানৰ পৰা গতিকে নিপুণ অসমৰ FLN একে ইলুটি মানে একেটা মুদ্ৰাৰ ইপিঠি বস্তু যেহেতু নিপুণ অসমৰ ভিতৰতে সোমাইছে FLN গতিকে তাৰ লগত এইখিনি কথা জড়িত হৈ আছে গতিকে এইখিনি দেখুৱাবলৈ ইয়াৰ পৰা আপুনি দেখাব পাৰিব কিছু কথা আৰু পৰিচালনা সমিতিয়ে এই ক্ষেত্ৰত FLN বা নিপুণ অসমৰ সফলতাৰ দিশত বা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ কি পদক্ষেপ হ'ব পাৰে সেইখিনি বস্তু ইয়াত চাই আপোনালোকে ডিছকাছ কৰিব পাৰিব পইণ্টখিনি তাৰপিছতে আপোনাৰ আৰোহণ আঁচনি এইটো খুব গুৰুত্বপূৰ্ণ আৰোহণ আঁচনিটো আপোনালোকে যিসকলেতো জানে আমাৰ অভিভাৱকসকলক বা পৰিচালনা সমিতিৰ সদস্যসকলক এই বিষয়ে কিন্তু অৱগত কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা কাৰণ আৰোহণৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ শৈক্ষিক দিশত আৰোহণ কৰিব পাৰে অৰ্থাৎ আৰোহণ হ'ল অসম চৰকাৰৰ শিক্ষা বিভাগৰ এক অভিলাষী আঁচনি এই আঁচনিৰ জৰিয়তে চৰকাৰী শিক্ষানুষ্ঠানৰ নৱম শ্ৰেণীৰ শীৰ্ষস্থান প্ৰাপ্ত অৰ্থাৎ অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ ছাত্ৰ বা ছাত্ৰীগৰাকীক দ্বাদশ শ্ৰেণীলৈকে শৈক্ষিক দিশৰ সৰ্বতো প্ৰকাৰৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে এগৰাকী মেণ্টৰে কেৰিয়াৰ গঠন প্ৰক্ৰিয়া আৰু গঠনমূলক দৃষ্টিভংগীৰে পৰামৰ্শ আগবঢ়োৱা হয় চ' এইটো এটা খুব ধুনীয়া কাৰ্যসূচী ইয়াৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা গাইড কৰা হয় আৰু তাৰ পৰা তেওঁলোকে কি লাভালাভ হ'ব সেই কথাখিনি ইয়াত থুলমূলকৈ দিয়া আছে আৰু কোনখিনি বিদ্যালয় ইয়াৰ আওতাত পৰে আৰু আৰোহণ আঁচনিৰ পদ্ধতিটো দিয়া আছে ইয়াতে আপোনাৰ এটা কথা লিখা আছে আমাৰ যে আৰোহণ আঁচনিৰ যোগেদি তেওঁলোকে যেতিয়া এক্সপ'জাৰ টুৰ যায় তেতিয়া আমাৰ IIT গুৱাহাটী আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ তেনেকৈ কলেজ কিছুমান জেগাৰ নাম দি আছে সেইখিনি প্ৰতিষ্ঠানত গৈ তেওঁলোকে সেই শিক্ষাখিনি বা তেওঁলোকে নিজকে তাত গৈ তেওঁলোকৰ জ্ঞান বৃদ্ধিৰ কাৰণে তেওঁলোকে যাব পাৰে শৈক্ষিক যিটো আমাৰ এক্সপ'জাৰ টুৰ হয় চ' এইটো খুব গুৰুত্বপূৰ্ণ বিষয় এইখিনি পৰিচালনা সমিতিৰ ব্যক্তিসকলৰ মাজত আপোনালোকে জনাব এই কথাখিনি তাৰপিছতে আহিলে আপোনাৰ PMC আঁচনি এই PMCৰ ফুল ফৰ্মটো হৈছে প্ৰধানমন্ত্ৰী স্কুল ফৰ ৰাইজিং ইণ্ডিয়া PM3 চ' এইটো খুব ভাল আঁচনি ইয়াৰ যোগেদি আমাৰ কি হয় কোনখিনি কথা হয় এই কথাখিনি কিন্তু আমাৰ পৰিচালনা সমিতিৰ ব্যক্তিসকলক আমাৰ জনাবলগীয়া PMC বিষয়ে জনাব তেওঁলোকক এইটো নতুন এটা বিষয় নিচিনা হৈ আছে এতিয়াও আৰু ইয়াতে হাইলাইট কৰি দিয়া আছে আপোনাৰ PMC বিদ্যালয়ৰ বিষয়বস্তুখিনি এইখিনি মই কেৱল মডিউলৰ পৰা কপি কৰি থোৱা হৈছে এইখিনি বস্তু গতিকে আপোনালোকে ইয়াৰ পৰা বাহিৰত যদি গৈ আপোনালোক আৰু কিছু ডিছকাছ কৰিব পাৰে নিশ্চয় ভাল হ'ব বিদ্যাঞ্জলি বিষয়ে মডিউলত থকাখিনি লিখা আছে তাৰ বিষয়ে বৰ বেছি ডিছকাছ নকৰোঁ তাৰপিছত আহিলে পক্সো আইন বৰ্তমান যুগত আপোনাৰ অপৰাধ যথেষ্ট হৈ থাকে আমাৰ নিউজত আমি পাই থাকোঁ বিভিন্ন খা খবৰ গতিকে এই ক্ষেত্ৰত আমাৰ প্ৰটেকশ্যন আমি কেনেকৈ ল'ম শিশুসকলক আমি কেনেদৰে প্ৰটেক্ট কৰিম আইনৰ যোগেদি সেইখিনি কথা অলপ উল্লেখ কৰা আছে গতিকে এইখিনি অকণমান ডিছকাছ কৰিবলৈ সুবিধা হয় এইখিনি বিষয়বস্তুত আপুনি ডিছকাছ কৰিব পাৰিব আৰু তাৰপিছত আপোনাৰ চাইবাৰ সুৰক্ষা বৰ্তমান সময়ত খুবেই গুৰুত্বপূৰ্ণ চাইবাৰ সুৰক্ষা বিষয়টো সেইটো আমাৰ বৰ্তমান ইয়াত হেল্পলাইন নম্বৰৰ কথা লিখা আছে কি হেল্পলাইন নম্বৰ আছে আৰু কেনেধৰণে আমি ইয়াৰ মানে চৰকাৰীভাৱে আমি ইয়াৰ প্ৰটেকশ্যন বা চৰকাৰীভাৱে আমি গাইড আমি সেৱাটো ল'ব পাৰোঁ চৰকাৰী সেই কথাখিনি লিখা আছে আৰু চাইবাৰ সুৰক্ষাটো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় কাৰণ আজিকালি ফ্ৰড বহুত হৈ থাকে আপোনালোকে দেখি আছে ত' সেইখিনি কথা আমি ইয়াৰ যোগেদি যদি আমি ডিছকাছ কৰোঁ আমি পৰিচালনা সমিতিৰ সেই ব্যক্তিসকলক জনাওঁ তেনেহ'লে তেওঁলোকে নিশ্চয় যথেষ্টখিনি ইণ্টাৰনেটৰ ক্ষেত্ৰত বা ইণ্টাৰনেট ইউজৰ ক্ষেত্ৰত যথেষ্টখিনি তেওঁলোকে জ্ঞাত হ'ব আৰু তেওঁলোকৰ নিজৰ জীৱনৰ কাৰণে খুব সহায়ক হ'ব তাৰপিছত সুৰক্ষিত বিদ্যালয় নিচামুক্ত বিদ্যালয় এইটোতো যথেষ্ট গুৰুত্বপূৰ্ণ আমাৰ আজিকালি সৰু ল'ৰা আপোনাৰ গুটখা খায় বা কিবা কৰে
এইখিনি হ'ব নালাগে। গতিকে তাৰ কাৰণে আমাৰ ডিছকাশ্যন পইণ্টছ বহুত হৈ ইয়াতে বহুতখিনি কথা আমি ডিছকাছ কৰিব পাৰোঁ। এইখিনি আমি ফ'ল' কৰিবলগীয়া কিন্তু চৰকাৰে কিবা নিৰ্দেশনা বা কিবা বিভাগীয় নিৰ্দেশনা বুলি ধৰিব নালাগে। এইখিনি আমাৰ প্ৰত্যেকৰ কাৰণে, সমাজখনৰ কাৰণে, বিদ্যালয়খনৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে নিশ্চয় গুৰুত্বপূৰ্ণ। নহ'লে আমাৰ সমাজখন, আমাৰ পৰিৱেশবিলাক আমাৰ বিনষ্ট হৈ যাব। গতিকে এইখিনি অকণ গুৰুত্ব সহকাৰে আপোনালোকে আলোচনা কৰিব বুলি আশা কৰিছোঁ। তাৰপিছত আমাৰ ইউথ এণ্ড ইক' ক্লাব, এইখিনি আমাৰ জানে আপোনালোকে বা এইখিনি কৰি থকা হৈছে। তাৰ ইয়াত যিখিনি আমাৰ লিখা আছে তাৰ লগত নিৰ্ভৰ কৰি আপোনালোকে কথাখিনি ডিছকাছ কৰিবলৈ সুবিধা হ'ব। জৈৱ বৈচিত্ৰ্য বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ, কিন্তু এই বিষয়টো আপোনালোকৰ ইয়াতে যথেষ্ট আমাৰ ডিছকাশ্যন পইণ্টছ ওলাব, সেইখিনি আমি ডিছকাছ নিশ্চয় কৰিব পৰা হ'ব। PM পোষণ, অৰ্থাৎ আমাৰ যিটো MDM আছিলে সেইটোৱে PM পোষণ হৈছে। গতিকে ইয়াৰ কাৰণে আপোনাৰ এই যিখিনি কথা লিখা আছে, আপোনাৰ শিশুৰ ক্ষেত্ৰত ৰক্তহীনতা, পুষ্টিহীনতা আদি সমস্যাসমূহ দূৰীকৰণৰ অৰ্থে ৰন্ধা খাদ্যৰ অন্যতম প্ৰধান উপকৰণ হিচাপে যোগান ধৰা চাউলৰ সৈতে বিশেষভাৱে প্ৰস্তুত কৰা অধিক পুষ্টিযুক্ত চাউল যোগ দিয়াৰ ব্যৱস্থা কৰা হৈছে, যিটো আমাৰ ফৰ্টিফাইড চাউল বুলি কোৱা হয়। এনে চাউলত আইৰণ, ভিটামিন B12 আৰু ফলিক এচিড সংযোজিত হৈ থকাৰ বাবে গুণগত দিশত নিৰ্দিষ্ট পৌষ্টিক গুণ বিশিষ্ট ফৰ্টিফাইড খাদ্য হিচাপে বিবেচনা কৰা হৈছে। চ' এই কথাখিনি কিন্তু আমাৰ ৰান্ধনীসকলকো জনোৱাৰ প্ৰয়োজন, বিদ্যালয় প্ৰধানক জনোৱাৰ প্ৰয়োজন, পৰিচালনা সমিতিৰ ব্যক্তিসকলক জনোৱাৰ প্ৰয়োজন যে কোনখিনি বস্তু দিয়া হৈছে। তাত যদি আমাৰ কেতিয়াবা কম বেছি হয় বা আমাৰ ইয়াত দিয়া ধৰণ নহয়, তেনেহ'লে আমি নিশ্চয় বিভাগীয়ভাৱে আমি ব্যৱস্থা ল'ব পাৰোঁ বা জনাব পাৰোঁ। ইয়াতে আমাৰ খাদ্যৰ পৰিমাণখিনি লিখা আছে, এইখিনি চাব। সৰ্বাত্মক শিক্ষা, সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ। ইনক্লুচিভ এডুকেশ্যন, যিটো আমাৰ দিব্যাংগ শিশুসকলক সামৰি পেলাই আমি একেলগে যিটো শিক্ষা দিয়াৰ ব্যৱস্থা, তাৰ ওপৰত কথাখিনি আছে। গতিকে এইখিনি আমাৰ ডিছকাশ্যন পইণ্ট খুব গুৰুত্বপূৰ্ণ, কাৰণ আমি তেওঁলোকক দিব্যাংগসকলক অৱহেলা কৰিব নালাগে। অৱহেলা কৰা নহয় বাৰু আমাৰ, কিন্তু হ'লেও আমি কথাখিনি ডিছকাছ কৰি সকলোকে সজাগ কৰা জনোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু ইয়াতে হাইলাইটিং পইণ্টখিনি আপোনালোকে চাব। আৰু পিতৃ মাতৃৰ ভূমিকা কি হ'ব পাৰে, আৰু প্ৰচেছ যিটো আপোনাৰ এপ আছে, প্ৰচেছ যিটো পদ্ধতি আছে, সেইটো আমি কেৱল ৰেজিষ্ট্ৰেশ্যন কৰিলে নহয়, তাৰ যোগেদি সুবিধাখিনি ল'ব পাৰোঁ। আৰু আমাৰ সুবিধা পাই আছে, আপোনালোকে নিশ্চয় বাতৰি কাকত বা নিউজত খবৰখিনি পাই থাকে। SNA একাউণ্টৰ বিষয়ে ডিছকাশ্যনটো নকৰোঁ, এইটো আমাৰ PFMS-ৰ আণ্ডাৰত হয়। আৰু SNA একাউণ্টটো হোৱাৰ ফলত আমাৰ যিখিনি বিদ্যালয়ৰ অনুদানৰ ক্ষেত্ৰত যিখিনি আমাৰ লেনদেন, সেইখিনি আমাৰ সলনি হৈছে। গতিকে তাৰ লগত যথেষ্ট দিশ সোমাই পৰে, সেইখিনি আপোনালোকে খুব সুন্দৰভাৱে সাৱধানে আলোচনা কৰিব। আৰু ইয়াতে আমাৰ পৰিচালনা সমিতিয়ে বিভিন্ন যিখিনি অনুদান পায়, সেই অনুদানৰ হিচাপখিনি দিয়া আছে, কেনেধৰণে কোন ক্ষেত্ৰত কি অনুদান পায়, এইখিনি কিন্তু ডিছকাছ কৰিবলগীয়া। এইখিনি আমি ৰাইজক জনাব লাগে, যাতে তেওঁলোকে সমিল মিলি আমি বিদ্যালয়ৰ উন্নতিৰ দিশত সহায় সহযোগিতা আগবঢ়াব পাৰে। সেইখিনি কথাৰ কাৰণে আমি এইখিনি জনোৱাৰ প্ৰয়োজন। গতিকে এইখিনি কথা লৈ আপোনালোকে সুন্দৰভাৱে প্ৰশিক্ষণটো আগবঢ়াব পাৰিব বুলি আশা কৰিছোঁ। যদি এই PPT-টোৱে আপোনাক সহায় কৰে, তেনেহ'লে নিশ্চয় মোৰ কষ্ট সাৰ্থক হোৱা বুলি মই ভাবিব পাৰিম। গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।